চেডেল বেগ আৰু ইফালে টপ বক্স। তো আজি এইখিনি লগোৱা হ'ব। ক'লে ভালকৈ মানে কিবা দৰ্শন কৰিব নাপালোৱে। তো ইফালে ৰাহুলে অভিযোগে ক'লে আৰু খিচাৰি ল'লে। এতিয়া ময়ো লৈছোঁ খিচাৰি, ইফালে ভেকচিন বিচাৰিছে। বহুতে কৈ আছে ওদালগুৰি ফালে যাব লাগে বোলে। তো ওদালগুৰিৰ ফালে গাইছ একপাক মানে এটা ৰাউণ্ড মাৰি আহোঁ নেকি? তো আপোনালোকে কমেণ্ট ছেকশ্যনত ধুনীয়াকৈ কমেণ্ট কৰি কিনে জনাবাচোন। চলে গাইছ, তো আজি ইফালে কি কয় চেডেল বেগ আৰু ইফালে কি কয় টপ বক্স। তো আজি এইখিনি লগোৱা হ'ব। দেন কেনেকুৱা কৰি লগোৱা আপোনালোকক তাকে দেখুৱাম আজি। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি মজাকৈ চাই দেখক। লেটছ গ'। প্ৰথমতে আপোনালোকক ইণ্টাৰভিউটো দি লওঁ। চ' অ'কে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। দিছ ইজ পেকাৰ্ছ ব্লগ। দেন গাইজ আজি ইফালেতো আপোনালোকে দেখা পাইছে চেডেল ষ্টেটো লাগি আছে আৰু ইফালে টপ ব্ৰেকটো লাগি আছে। আমাৰ ফুল জেনিক্স ফুল লোডেড হৈ আছে। বাকী ইফালে ক্ৰেছ গাৰ্ডটো লগাব আছে আৰু আছে কিবা কিবি। চ' আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাই থাকিম। বাকী আজি কি লগাওঁ কি নলগাওঁ আপোনালোকক সেইখিনি দেখাই আছোঁ। যি নহওক আপোনালোকক আগতে মই এইটো চেডেল বেগটো দেখাইছিলোঁ। চ' এইটো চেডেল বেগটো আনি পিনে আজি মোৰ হৈ গ'ল চাগে 4 মাহমান ৰানিং হৈ গ'ল চাগে। এইটো বেগটো মই ইউজ কৰিব পোৱাই নাই। দেন আৰু সেইদিনাখন দেখা পালে আপোনালোকে এইটো মোৰ টপ বক্সটো। চ' এইটো আজি টপ বক্সে আৰু চেডেল ষ্টেট একেলগে লগাম ফাইনেলি। এণ্ড লুকটো কেনেকুৱা আহে আপোনালোকক সেইখিনিও দেখাম। চ' ৰাইডো কৰিব যাব পাৰোঁ মে বি, কি হয় আগলৈকে চাওক। ফাৰ্ষ্ট আগতে লোডেড কৰি চাওক, দেন তাৰপিছত ৰাইডাৰ ফিল হয়নে নহয়। চ'চটো ফাৰ্ষ্ট লগাওঁ নে চেডেল বেগটো লগাওঁ ফাৰ্ষ্ট। চ' তাকে ভাবি আছোঁ মই এতিয়া। দেন টপ বক্সটো অকণমান দেৰিকৈ লগাওঁ। ফাৰ্ষ্ট চেডেল বেগটো লগাই কিনে চাই আছোঁ। এণ্ড গাইছ আমাৰ এইফালে ট্ৰু ৰাইডাৰৰ চেডেল বেগ হৈ আছে। চ' আৰু ইফালে এইটো হ'ল ৰেইন কভাৰ। তো ৰেইন কভাৰটো ইয়াৰ লগতে আহিছে। তো এইটো ৰেইন কভাৰটো এতিয়া বৰ্তমান ছাইডত থৈ দিওঁ। চ' এতিয়া নালাগে মোক এতিয়া ৰেইন কভাৰ। দুটা চাইডে দুটা ৰেইন কভাৰ আছে। চেডেল বেগটো থাকিব এনেকুৱা কৰি এতিয়া ফিটটো কৰি লওঁ। দেন তাৰপিছত প্ৰথমতে চেডেল বেগটো ইজি হ'ব বুলি ভাবিছিলোঁ লগোৱাত, কিন্তু আজি মই ফাৰ্ষ্ট টাইম লগাই আছোঁ। এণ্ড ফাৰ্ষ্ট টাইম মোৰ হাততো পৰিছে এইটো আৰু ফাৰ্ষ্ট টাইম মই লগাবও গৈ আছোঁ আমাৰ জেনিক্সৰ তাতে। তো সেইটো কাৰণে অকণমান কিবা মাইণ্ডটো খটাব পৰা নাই। চ' এইবিলাক যে লগবিলাক যে আছে এইবিলাকৰ লগত এইবিলাক ফিটাবিলাক আছে। চ' এইবিলাকো লগাব যে লাগে মই এইটো গম পোৱা নাছিলোঁ। ডাইৰেক্ট লগাই বুলি ভাবিছিলোঁ, কিন্তু চেডেল ষ্টেটৰ লগত একদম পাৰফেক্ট ফিট হ'ব লাগিব ন। চ' সেইটোৱে আৰু দেন সেইটো আগতে ফিটিং কৰি পিনে মই আগতে যোগাৰটো কৰি পিনে চাওঁ ডাইৰেক্ট। তাৰপিছত আপোনালোক ফিটিং কৰাখিনি দেখুৱাই দি আছোঁ। বহুত মাথা মাৰি এতিয়ালৈকে লগাব পৰা নাই। চ' ওপৰৰখিনিতো লগাইছোঁ। চ' এইখিনি মই জানাটো আৰু ইউটিউবতো চালোঁ। ইউটিউবত সিহঁতে অকণমান বেলেগকৈ লগাইছে আৰু মোৰ তাত বেলেগকৈ। চ' এইবিলাক যে আছে, চ' এইকেইটা ফিটাকেইটা লগাই পিনে ইয়াতে সপ্তাহ পিনে লগাব লাগিব। কিন্তু এইটো লগাওঁ কেনেকৈ সেইটোৱে কিবা ইয়াতে মাজেদি কিবা ফুটা আছে। তাৰপিছত আৰু এইটো কোনফালে দিবা কেনেকৈ কিবা ঘূৰাই পিনে কিবা কৰিব লাগে সেইটো মই এতিয়ালৈকে মানে ভাবিব পৰা নাই। চ' কেনেকুৱা কৰি লগাই মাথাটো ঘুমাব লাগছে। আৰু এতিয়া তেনেকৈ লগাওঁতে এনেকৈ উঠিছিলোঁ। তো যাতে ইয়াতে এইটো লাগি মানে মেচ পৰি গ'ল, বিষাই আছে পিছত। আৰু আজি মই যে বাৰে যে কেমেৰা এংগেল যে চেঞ্জ কৰি আছোঁ কেনেকৈ গম পাইছেনে? এইটো চা মোৰ ফোন ষ্টেণ্ডটো মানে গোপ্ৰ ষ্টেণ্ডটো আৰু তো ইয়াতে ইটা থৈছোঁ আৰু কেমেৰাটো ইয়াতে ওলোমাই পেলাই থৈ পিনে মই বাৰে জেগা চেঞ্জ কৰি কিনে ব্লগটো কৰি আছোঁ। অকণমান মানে তেনেকুৱা ব্লগটো কি কয় জেগা চেঞ্জ কৰি কিনে ক্লিপবিলাক চেঞ্জ কৰি বনালে অকণমান ভাল লাগে চাবৰ কাৰণে আৰু কথাবিলাকো কৈ কিনে ভাল লাগে। তো সেইটোতে বহুত টাইম যায়। মানে এই এবাৰ জেগা চেঞ্জ কৰ, এবাৰ ইটো কৰ, এবাৰ সিটো কৰ, তেনে টাইমটো বৰবাদ হৈ যায়। ত' আমাৰ এইফালে জেনিক্সত সেইফালে চেডেল বেগটো লাগি গৈছে, কিন্তু তলৰ ফিটাকেইটাহে লগাব জনা নাই। আৰু এবাৰ মাথা মাৰি পিনে চাওঁ, ভালকৈ চাওঁ। আৰু ইটো বেগটো যে অকণমান এনেকুৱা হৈ আছে। চ' ইয়াতে বৰ্তমান একো নাই। তো এইটো কাৰণে বেগটো এনেকুৱা দেখা পাই আছে। ইয়াতে মই কিবা এটা ভৰাই পিনে চাম, ইটা চিটাকৈ ভৰাই পিনে দিম তেনেকৈ হ'লেও কিবা এটা কৰি চাম। ফাইনেলি এতিয়া গোটেই লোডেড কৰি দিলোঁ আমাৰ জেনিক্সক। ইফালে দেখা পাইছে চেডেল বেগৰ লগত টপ বক্স পাই কি লুক লাগি আছে, বেম চেক্সি লুক আহি আছে এতিয়া গম পাইছেনে?
আৰু গাইছ আপোনালোকক তো সেইটো মই লগাব নোৱাৰিলোঁ আৰু এইটো যোনটো বেলটো বুলি কিনে ক'লোঁ নহয় আপোনালোক তো এইটো লগাব পৰাই নাই কোনোবাক সুধিব লাগিব আৰু ভালকৈ ৰিচাৰ্জ কৰি কিনে চাব লাগিব চ' এতিয়া মই তাৰমানে বেলেগত চোৱালৈকে এতিয়া টাইমটো নোহোৱা হৈ যাব আৰু এইফালে বেলাটো ডুবিলে আৰু এইফালে দেখা পাইছে তো এইটো কাৰণে আন্ধাৰ হৈ যাব তো ভিডিঅ' ভালকৈ কোৱালিটি দিবই পৰা নাই সেইটো কাৰণে যোৱা ভিডিঅ'টো আপোনালোকে কোৱালিটি পাইছে কাৰণ ভিডিঅ'টো মানে বেলেগ ফোনত মই এডিট কৰিছিলোঁ চ' সেইটো কাৰণে আপোনালোকে কোৱালিটিটো পাইছে আজি এইটো ভিডিঅ'ত কোৱালিটি পায় নে নাপায় এইটো ময়ো নিজে নাজানো চ' সেয়ে আৰু চ' এইফালে দেখা পাইছে আমাৰ জেনিক্সক এতিয়া বেক চাইডৰ পৰা আপোনালোকৰ লুকটো দেখুৱাই দি আছোঁ কেনেকুৱা লুক হৈ আহিছে তো এইফালে আমাৰ জেনিক্স এতিয়া গাইছ ক'ত যাওঁ সেইটোহে হ'ল কথা তো আপোনালোকে একবাৰ কমেণ্ট কৰি জনাবচোন মই এতিয়াতো বাইকখন লোডেড হ'লে অলম'ষ্ট তো অকণমান কিবা কিবি বাকী আছে ফোনটো আছে আৰু কেমেৰা এটা ল'ব আছে দেন সেইখিনি হ'লে মই ৰাইডটো ওলাই যাব পাৰোঁ কাৰণ সেইখিনি অকণমান লওঁতে টাইম লাগিব মোৰ ফোনটো অলপ চলপ দামৰ ফোন নহয় আৰু ইফালে কেমেৰাও অলপ চলপ দামৰ কেমেৰা নহয় তো এইটো কাৰণে অকণমান টাইম লাগিব মই ৰাইডটো গ'লে এইখিনি বস্তু দি মই ৰাইডটো যাব নোৱাৰোঁ তো ইফালে লাগেজখিনিতো মোৰ হৈ গ'ল ধৰি লওক ইফালে চেডেল বেগ আৰু ইফালে মোৰ টপ বক্সখিনি হৈ গ'ল ধৰি লওক এইখিনিত কেমেৰাৰ সঁজুলি আৰু ইফালে মোৰ কাপোৰ কানি এইখিনি থাকিব আৰু ইফালে মোৰ টেংক বেগটো আহি আছে 16 তাৰিখে তো আপোনালোকক যোৱা ভিডিঅ'ত কৈছিলোঁ যে 16 তাৰিখে আহি আছে সেইটোকো দেখুৱাই দিম আপোনালোকক আনবক্সিং কৰি পিনে টেংক বেগটোতো আহি আছে তাৰ লগতে আৰু মাতগেৰখনো আহি আছে এই দুটা বস্তু আহি আছে এতিয়া বৰ্তমান সেই দুটা হ'লেতো আৰু বেছি ভাল লাগিব দেন মই ক'ৰবাত এনেই ধৰিলোঁ ইফালে গোৱালপাৰা ক'ৰবাত ইফালে এনেই এটা ৰাউণ্ড মাৰি আহিম মই তো এইখিনি লগত মানে কিবা এটা মোৰ যাওঁ লাগি আছে এইখিনি বস্তুখিনি মই লোডেড কৰাৰ পিছত আৰু কেমেৰাটো সঁজুলি ভাই বহুত আছে তো মোক এটা মানে মোবাইলৰ কাৰণে ষ্টেণ্ড এটা লাগিলে তো ফটো চটো কৰাৰ কাৰণে চ'ল' ৰাইড গ'লে গাইজ মোক ষ্টেণ্ডটো লাগিব ফোন ষ্টেণ্ডটো আৰু ইফালে মোৰ কেমেৰা ষ্টেণ্ডটোতো আছেই দেন আৰু কিবা কিবি লাগে মোক তো বহুতখিনি বস্তু মই ভাবি থৈছোঁ কিন্তু বাজেটটো একদম জিৰ' গম পাইছে তো সেইটো কাৰণে অকণমান প্ৰব্লেম হৈছে নহয় এইটো হৈ গ'ল খোলা ইফালে চাওক ইফালে গাইছে একো নাই একদম খালী যেতিয়া মই ৰাইডত যাম তেতিয়াহে একদম আমাৰ টপ বক্স ফুল হৈ যাব চ' এইফালে দেখা পাইছে একদম পূৰা খালী মজা চেন মাৰি আছে গম পাইছে নতুন না মালটো একদম ঘূৰু লাগি আছে গম পাইছেনে ক'ত যাওঁ আপোনালোকে জল্দি ভাই কমেণ্ট কৰিলে কৰক আৰু ক'ত যাব লাগে ক'ত যাব নালাগে বহুতে কৈ আছে ওদালগুৰি ফালে যাব লাগে বোলে তো ওদালগুৰি ফালে গাইছ একপাক মানে এটা ৰাউণ্ড মাৰি আহোঁ নেকি তো আপোনালোকে কমেণ্ট ছেকশ্যনত ধুনীয়াকৈ কমেণ্ট কৰি কিনে জনাবাচোন তো পাৰিলে যাম আৰু বাজেট যদি মিলে মানে বাজেট মিলিলেও মই এতিয়া ইমান এটা ডাইৰেক্ট যাম বুলিও ক'ব নোৱাৰোঁ কাৰণ মই এটা বেলেগ এটা ৰাইডত যাবৰ কাৰণে মই পইচাও জমাব লাগে আৰু ইফালে ফোনো ল'ব লাগে আৰু ইফালে মই কেমেৰাও ল'ব লাগে বহুত বস্তু ল'ব লাগে ভাই তো সেইটো কাৰণে অকণমান অসুবিধা হৈছে গম পাইছেনে কোনো দিয়া মানুহ নাই কোনো হেৰি কামাই পিনে কিবা কৰা মানুহ নাই চ' নিজে জমাব লাগিব নিজে কাম কৰিব লাগিব নিজে খাব লাগিব চব নিজৰ ওপৰতে তো সেইটো কাৰণে আমাৰ টাইম লাগে তো আপোনালোকে কমেণ্টত কয় বহুতে ডেইলি ব্লগ লাগে তাৰপিছত আৰু আপোনালোকে ৰাইডত যাওক অমুকত যাওক তমুকত যাওক কৈ থাকে আপোনালোকে তো মই যাব ইচ্ছা কৰোঁ গম পাইছেনে আপোনালোকক মই চব বস্তু শ্বেয়াৰ কৰিব খোজোঁ ধৰি লওক মই ক'ৰবাত গৈছোঁ চব বস্তু মানে দেখাম এক্সপ্ল'ৰ কৰিম তো এনেকুৱা কৰি আপোনালোকক গোটেইখিনি কৰিব মন যায় কিন্তু মেইন মালটো হ'ল পইচা ভাই পইচাটোৰ কাৰণে মই ক'ৰবাত আটকি যাওঁ যাব নাপাওঁ আৰু পইচা জমাই পিনে আৰু এইবিলাক মই বস্তু ল'ব লগা হয় বহুত বস্তু দেন সেইটোৱে কথাটো আমি এটা ৰাইড যাব লাগিলে অকণমান টাইম লাগে আৰু অকণমান ভাবিব লাগে কাৰণ আমাৰ পইচা ইফাল হৈ থাকে তো সেয়ে আৰু কথাটো আপোনালোকে বুজক অকণমান দেন অকণমান ধৈৰ্য ধৰক আৰু আপোনালোকক মই এইকেইটা দিন অকণমান ৰেগুলাৰ হ'ম ইউটিউবত তো আপোনালোকে ভিডিঅ'বিলাক চাবা আৰু পে'মেণ্টটো আহিব আৰু চাগে ইউটিউবৰ পৰা তো বহুত মানে হ'ল চাগে মোৰ 2 মাহমান হ'ল পে'মেণ্ট নোপোৱা ইউটিউবৰ পৰা কাৰণ মই ভিডিঅ' দিয়া নাছিলোঁ তো সেয়ে যদি ইউটিউবৰ পৰা পে'মেণ্ট পাওঁ ডাইৰেক্ট মই নেক্সট মান্থতে ৰাইডটো ওলাই যাম তো এইটো মাহত যদি মই পে'মেণ্ট পাওঁ যদি এইটো মাহত নাপাওঁ তো আগৰ মাহত ৰাইডটো ওলাই যাম একদম চিয়'ৰ জয় শিৱ বাবা এইফালে শিৱ মন্দিৰ আজি সকলোৰে ঘৰে শিৱৰাত্ৰি আৰু সকলো ঘৰে আজি পূজা হ'ব চ' কাৰ ঘৰত আজি গাজা খোৱা কাৰ ঘৰত আজি খুটা খোৱা তো মানে এভৰিথিং আৰু চবতে খাব পাৰে আজি গম পাইছেনে চব মন্দিৰতে পূজা হ'ব আজি অনলি শিৱ মন্দিৰৰ পূজাত মানে পূজাটো হ'ব আজি তো সেই আৰু আমিও গৈ আছোঁ ক'ত গৈ আছোঁ আজি একো নাজানো বৰ্তমান তো এতিয়াতো বৰ্তমান মানে মই হেৰি গৈ আছোঁ বকো তো বকো আমি শিৱ মন্দিৰত গৈ আছোঁ আৰু গৈছে এটা মষ্ট মানে এটা স্পেচিয়েল কথা গম পাইছেনে আজি যে আমাৰ জেনিক্সৰ বাৰ্থডে গম পাইছেনে নাই
তো কেনেকুৱা কৰি গম পাইছেনে আপোনালোকে মোৰ ডেলিভাৰী লোৱা ভিডিঅ'টো চাইছে নে নাই গম নাপাওঁ তো আপোনালোকে তো মই বাইকখন কেতিয়া লৈছিলোঁ শিৱৰাত্ৰিৰ দিনা লৈছিলোঁ ন বাইকখন তো আজি শিৱৰাত্ৰি তো আজিও হয় কালিও হয় তাৰমানে এইবাৰ বোলে 2 তিথি নে কি শিৱৰাত্ৰি পূজাটো তো সেইটো কাৰণে মানে আজিও আৰু কালি আমাৰ জেনিক্সৰ বাৰ্থডে দেন সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ মন্দিৰত এটা সেৱা ল'বৰ কাৰণে আমাৰ জেনিক্সক এটা পূজাটো দিয়া নহ'ব আজি কাৰণ আমাৰ মন্দিৰত বহুতখিনি মানুহ হৈ থাকে মন্দিৰত বহুতখিনি কাম হৈ আছে তো সেইটো কাৰণে আজি পূজা চূজা দিয়া নহ'ব বাকী বেলেগ দিনা আৰু পূজা চূজা দিলে দিম আৰু বাকী কি কয় আমাৰ জেনিক্সৰ তাতে এনে ময়ো এটা সেৱা লৈ আহোঁ তো আগত আছে লগৰ কোনবা আহে কোনবা নাহে এইটো নাজানো এতিয়া সিহঁতক লগ পোৱাৰ পিছতে গম পোৱা যাব এতিয়া গৈ আছোঁ মই বকো শিৱ মন্দিৰ ফাৰ্ষ্ট আৰু গাইজ এইখিনি আৰু স্পেচিয়েল টপবক্স চকবক্স লৈ আহিম বুলি ভাবিছিলোঁ মই গম পাইছে নাই কিন্তু লৈ নাহিলোঁ আৰু তো এনেই আৰু তো সৰু সুৰা এটা ৰাইড গৈ আছোঁ চ' সেইটো কাৰণে ইমানখিনি আৰু কিয় লোডেড কৰিলোঁ তো সেইটো কাৰণে লোডেড কৰা নাই তো ইফালে আহি পালোঁ মই এতিয়া ট্ৰেইন ৰাস্তা ট্ৰেইন আহিব হৈছে চাগে ইফালে ছিগনেল দি আছে কিবা মাৰি আছে জেনিক্স পুৰা স্মুথ হৈ আছে বে চলাই কিন্তু মজা লাগি আছে ষ্টক এক্সজষ্টৰ লগত তো এক্সজষ্ট থাকিলে অকণমান বেছি উৎপাতটো দিয়া যায় আৰু ষ্টক এক্সজষ্টটো থাকিলে অকণমান মিডিয়ামত চলোৱা যায় তাৰমানে ভাল লাগে কিবা এটা স্মুথলি তো ওপৰতো চাৰ্জ নাই ইমান তো এইফালে কেবলটো লৈ আহিছোঁ বাইকৰ পৰা চাৰ্জটো দিব লাগিব অকণমান আগৰ পৰা আৰু এতিয়া গৈ আছোঁ মই ফিউল পাম্পত এণ্ড ফিল আপটো আগতে কৰিলোঁ দেন তাৰপিছত লগৰকেইটা আহক দেন লগৰকেইটাৰ লগত কি কৰোঁ কি নকৰোঁ আপোনালোকে গম পাই যাব আজি আৰু শিৱৰাত্ৰি ক'ত যাওঁ একো প্লেন নাই তো একদমেই প্লেন নাই তো কোনোবা যদি ক'ৰবাত যদি মাতি দিয়ে তেতিয়াহ'লে যাম আৰু ভাই কোনোবা মাতাকে ৰখি আছে গম পাইছেনে কথাটো সেয়ে আৰু হৈ গ'ল গাইছ আমাৰ জেনিক্সৰ তাতে ফিল আপ ডান দেন এতিয়া মই গৈ থাকিলেই হ'ল দেন এতিয়া হৈ গ'ল আমাৰ কাম কমপ্লিট ইফালে কিবা মোবাইল ল'লে ইয়াৰ বাইকৰ কাৰণে ইফালে জেনিক্স MT-390 এতিয়া যাম আমি শিৱ মন্দিৰ লেটছ গো হ'ব দে আৰু আমি গাইছ এতিয়া গৈ আছোঁ শিৱ মন্দিৰ দেন শিৱ মন্দিৰত তাতে গৈ পিনে কিবা অকণমান ঘোটা চোটা খাই দিওঁ ৰ'বা আজি আৰু বোলে কিবা ছোৱালী দুজনী আহি আছে দেন সিহঁতকো লগ কৰিলোঁ তাৰপিছত আমি সিহঁতে আছোঁ আৰু গুৱাহাটীৰ পৰা আহি আছে নয়ন দেন গোটেইকেইটা লগ লাগি তাৰপিছত কি বা প্লেন হয় সেইটো গোটেইকেইটা লগ হোৱাৰ পিছতে গম পোৱা যাব আৰু তো এতিয়া মই ডাইৰেক্ট ক'ব নোৱাৰোঁ যে অমুকত যাম তমুক কৰিম এইবিলাক ক'ব নোৱাৰোঁ এতিয়া দেন লগৰকেইটাৰ লগত গোটেইকেইটা এক লগ হৈ লওঁ দেন তাৰপিছত প্লেন হ'ব বাৰু ইয়াৰ আজি উৎপাত বেছি হৈছে গম পাইছেনে এইফালে উইলি সেইফালে RPM RPM মাৰ সাউন্ড ভাই সেক্সি নাপালো এতিয়া জিতি কৰিব নোৱাৰা এতিয়া জিতি ফালিব নোৱাৰা আজি শিৱৰাত্ৰিৰ দিনা আজি পূজাৰ দিনা মানে এনেকুৱা ইমান উৎপাত দিব ইচ্ছা নাই আৰু বোলে তাৰ বাইকখন আজি কিবা চেল কৰিব নে কিবা মানুহবিলাক চাব আহিব তো সেইটো কাৰণে তাৰমানে সি বেছি উৎপাতটো দি আছে বাইকখনৰ লগত গম পাইছেনে এবাৰ উইলি এবাৰ RPM এইবিলাকে তাৰমানে উৎপাত কৰি আছে সি গাইছ পাই গ'লো আমি এতিয়া শিৱ মন্দিৰ ভাই মানুহ ভাই কিয়া মানুহ হে বাইকটোহে পাৰ্কিং কৰা জেগা এতিয়া লাগিলে আমাক ক'ত বা কৰে ইহঁতে ভাই মানুহ আজি দৰ্শন হ'ব না ভাই ইয়াতে যিটো মানুহ হৈ আছে আশা একদম কম এইফালে চব বাইক থোৱা জেগাই নাই ক'ত থ'ম ইফালে গাইছ দৰ্শনটো নহ'লে ভালকৈ মানে কিবা দৰ্শন কৰিব নাপালোৱে তো ইফালে ৰাহুলে অভিযোগ ক'লে আৰু খিচাৰি ল'লে এতিয়া ময়ো লৈছোঁ খিচাৰি ইফালে দেখি বিচাৰিছে তো আগত বাইককেইখন পাৰ্কিং কৰি থৈছোঁ তাতে গৈ পিনে খাওঁ তো ইফালে মানে ভিতৰত সোমাম বুলি ভাবিছিলোঁ অলপ ঘোটা চোটাও খাম বুলি ভাবিছিলোঁ কিন্তু ভাই কি ক'বা আৰু ইমান মানুহ সোমাবই নোৱাৰোঁ তো এইখিনি খিচাৰিখিনি কিবা কৰি হেঁচা ঠেলা কৰাৰ মাজত মানে আনিলোঁ আৰু চ' এতিয়া ফোন মাৰি আছে বাপাই কল চল লৈছোঁ ইফালে পানী বটল চাৰি বটল লৈছোঁ
খাওঁ খাই পিনে ইয়াৰ পিছত ক'ত ওলাই যাওঁ নাজানো আৰু